নমস্কাৰ পুনৰবাৰ আজি আপোনালোকৰ মাজলৈ ভাল লগা এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভাল লগা ভিডিঅ'টো আপোনালোকে আশা কৰি আছিলে। আমাৰ যোৱা 7 তাৰিখে কেন্দ্ৰ সভা আছিলে। কেন্দ্ৰ সভাত মই এটা ধুনীয়া ভাল খবৰ আপোনালোকলৈ দিম বুলি কৈছিলোঁ, কিন্তু সেই খবৰটো দিবলৈ মই আচলতে এই 4-5 দিন মাজত সময় মিলাব নোৱাৰিলোঁ। ভোগালী বিহু নহয় জানো, সকলোৱে ব্যস্ত হৈ পৰিছে। ভোগালী জা জলপান, পিঠা পনা, কাপোৰ কানি ধোৱা, স্কুল, তাৰ মাজতে আকৌ পঞ্চায়তৰ ট্ৰেইনিঙো পৰিছে কাৰোবাৰ। গতিকে সকলো সামৰি পেলাই আমি নিজৰ কামো কৰিবলগীয়া হৈছে। আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে উখল মাখল এটা পৰিৱেশ হয়। আৰু মই অৰ্ডাৰ এটা পালোঁ। অৰ্ডাৰটো হৈছে বৰপিঠা, তিলপিঠা, পকা মিঠৈ, যোনে যি দিব পাৰে। সৰহকৈ লাগে, কিন্তু মই ইমান সৰহকৈ গোটাব নোৱাৰিলোঁ। মই গোটাইছোঁ আপোনাৰ পকা মিঠৈ প্ৰায় 600-700 মান হ'ব, আৰু বৰপিঠা কিমান হয় নাজানিম, বনালেহে গম পোৱা যাব কিমান হয়। কালিলৈ অৰ্ডাৰ আছে আৰু সেই অৰ্ডাৰটোৰ কাৰণে মই সম্পূৰ্ণ যোগাৰ কৰিছোঁ। সেইকাৰণে আপোনালোকৰ এই ভাবি থকা বা আশা কৰি থকা ভিডিঅ'টো দুদিনমান দেৰি হৈ গ'ল, তাৰ বাবে আপোনালোকে বেয়া চেয়া নাপাব। আমাৰ 7 তাৰিখে যিখন কেন্দ্ৰ সভা আছিলে, কেন্দ্ৰ সভাখনত ইমান ভাল খবৰ কেইটামান আছিলে। আপোনালোকক আগৰ ভিডিঅ'টোত ক'ব নোৱাৰিলোঁ। আগৰ ভিডিঅ'টোত এইকাৰণেই ক'ব নোৱাৰিলোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে চাই আমনি পাব। সেইকাৰণে ভাবিলোঁ এই দৰকাৰী কথাকেইটা এটা অকল ভিডিঅ' বনাই আপোনালোকলৈ প্ৰেৰণ কৰিম। এতিয়া কথা হ'ল, আমাৰ 7 তাৰিখৰ কেন্দ্ৰ সভাত ছুপাৰভাইজাৰ বাইদেৱে বৰ দৰকাৰী কথা কেইটামান ক'লে। সেই কথাকেইটা হ'ল যে আমাৰ এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলক যি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি যো-জা চলি আছে, আৰু খুব কম দিনৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পূৰ্ণ হ'বলৈ গৈ আছে। আৰু সেইকাৰণে গোটেই অসমত আমাৰ মাজতে PB ট্ৰেইনিং হৈ গৈছিলে, পঢ়াই ভি পোষণ ভি। সেই ট্ৰেইনিংটো গোটেই অসমত বৰ্তমান শেষ হোৱা নাই। আৰু লগতে ছমহীয়া ট্ৰেইনিং যি আমাৰ হৈছিলে, আমাৰ এতিয়ালৈকে হোৱা নাই, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বহুতকেইখিনি জিলাতে ছমহীয়া ট্ৰেইনিংটো ইতিমধ্যে হৈ উঠিলে। কিন্তু আমি এতিয়া আমাৰ 26 চনত আৰম্ভ হ'ব বুলি আমাৰ সেইদিনা মুখ্য শিক্ষিকা বাইদেৱে কৈছে। এই ট্ৰেইনিংটো আচলতে আমাক ডাইৰেক্ট জেগাত নি দিব লাগে, কিন্তু আমাৰ ছোৱালী যিহেতু 1,21,000 কেন্দ্ৰ আছে, আৰু ইমানখিনি ছোৱালীক নি পেলাই বেলেগ ঠাইত খুৱাই বোৱাই ৰাখি মেলি ট্ৰেইনিংটো দিয়া সম্ভৱ নহয়। সেইকাৰণে আমাৰ এই ট্ৰেইনিংটো, ছমহীয়া ট্ৰেইনিংটো আমাৰ মুখ্য শিক্ষিকা বাইদেউসকলে আমাৰ নিজৰ সুবিধা অনুসৰি ওচৰে পাজৰে দিয়া ব্যৱস্থা অতি সোনকালে আমাৰ ইয়াত কৰিব। আপোনালোকৰ ফালে বহুততে হৈ গ'ল, কিন্তু আমাৰ এইফালে এতিয়ালৈকে হ'বলৈ বাকী আছে। আৰু সেই ট্ৰেইনিংটো হোৱাৰ পাছত আৰু PB ট্ৰেইনিংটো গোটেই অসমত যেতিয়া শেষ হ'ব, আমাৰ এই 8 বছৰলৈকে শিশুসকলক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলক দায়িত্ব দিব। আমাৰ এইটো বাইদেউহঁতে ট্ৰেইনিঙত শুনি অহা কথা, আৰু আপোনালোকেও হয়তো এই কথাটো শুনি আছে। আৰু ইউটিউবত যে দি আছে আপোনালোকৰ দৰমহা ইমান হ'ব, আপোনালোকৰ দৰমহা সিমান হ'ব, আচলতে কথাটো ইমানো নোহোৱা নহয়। যেতিয়া আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি আমাৰ 8 বছৰ শিশুসকলক আমাক দিব, আৰু আমাক LP স্কুলৰ আণ্ডাৰত আমাৰ কৰ্মীসকলক চাকৰিটো হৈ উঠিব, তেতিয়া আমাৰ দৰমহাটো কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত কৰিব। আপোনালোকে সকলোৱে সুধি আছে, কেন্দ্ৰীয় চৰকাৰে পইচা বঢ়াবনে? কেন্দ্ৰীয় চৰকাৰে পইচা বঢ়াবনে? কেন্দ্ৰীয় চৰকাৰে পইচা বঢ়াব, কিন্তু কেতিয়া বঢ়াব গম পায়নে? আমাৰ যেতিয়া কামখিনি ফুলফিল হ'ব, 100% ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি গোটেই ইণ্ডিয়াৰ যিখিনি আমাৰ নিয়ম নীতি, সেই নিয়ম নীতি অনুসৰি গোটেই অসমত যেতিয়া সম্পূৰ্ণ হৈ উঠিব, তেতিয়া আমাৰ পইচাটো বঢ়াৰ সম্ভাৱনা সম্পূৰ্ণ আছে। বাঢ়িবই। কিয়? যেতিয়া আমাক 8 বছৰ শিশুসকলক দিব, তেতিয়াতো এনেও দায়িত্ব বাঢ়িবই, আমাৰো দায়িত্ব বাঢ়িব। আৰু কেন্দ্ৰীয় চৰকাৰে কিবা এটা ভাল চিন্তা চৰ্চা কৰিয়েই সেইখিনি কৰিবলৈ গৈ আছে, আৰু তেতিয়াই আমাৰ পইচাটো সম্পূৰ্ণ হৈ উঠিব বুলি সকলোৱে ভাবি আছে। আৰু বাইদেউহঁতেও এটা গ্ৰীণ ছিগনেল পাই আহিছে ট্ৰেইনিঙত। গতিকে আমাক বাইদেউহঁতে কৈছে, তোমালোকে পইচাটো নবঢ়াকৈ নাথাকে, বাঢ়িব, কিন্তু এই কামখিনি হোৱাৰ পিছতহে আমাৰ পইচাটো বাঢ়িব। আৰু ইতিমধ্যে আমাৰ সেই যি 8 বছৰলৈকে শিশু, মুকুল, কানন, তাৰপৰা আকৌ আৰু কিবা এটা ক্লাছ আছিলে, কানন, মুকুল, আৰু কি আছিল জানো,
3টা শ্ৰেণী আছিলে, সেই 3টা শ্ৰেণীতে আমাক পঢ়ুৱাবলৈ দিব, 8 বছৰলৈকে হ'ব। সেই 3টা শ্ৰেণী যেতিয়া আমাৰ কিতাপতো ইতিমধ্যে আহিলে, আমাৰ পঢ়াই ভি পোষণ ভি সেই ট্ৰেইনিঙতে আমাৰ কিতাপখিনি, তাৰপিছত আমি কিতাপখিনি সংগ্ৰহ কৰিলোঁ। মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ, 3টা শ্ৰেণী কৰি পেলাই আমি পঢ়াব লাগিব। আমাৰ এই পিবি ট্ৰেইনিংটোত ইতিমধ্যে সেইখিনি গোটেইখিনি শিকালে। আৰু এই 3টা শ্ৰেণী যেতিয়া আমি পৰ্যায়ক্ৰমে পঢ়ুৱাব লাগিব বা আহি আছে গোটেই অসমত যেতিয়া হৈ উঠিব, তেতিয়া আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমাৰ মানে কেন্দ্ৰসমূহ সামৰি ল'ব। আৰু তেতিয়া আমাৰ বাইদেৱে কোৱা মতে আমি তেতিয়া হয়তো LP স্কুললৈ গুচি যাব লাগিব। মানে LP স্কুলৰ এতিয়া মাজতে ডাইচ কোডসমূহ যে ল'লে, সকলোতে ডাইচ কোড ল'লে, আৰু সেই অনুসৰি ডাইচ কোড লোৱাৰ কাৰণে এইখিনি গোটেইখিনি হ'বলৈ গৈ আছে বুলি আমি গম পাইছোঁ, বা বাইদেউহঁতৰ ট্ৰেইনিংবিলাকত গম পাইছে, আৰু আমাক সেইকাৰণে ক'ব পাৰিছে, নহ'লেতো ইমান দিনে কোৱা নাই। গতিকে গ্ৰীণ ছিগনেলটো আমাৰ আহি কাণত পৰিছে। আৰু আপোনালোকৰ ফালে পিবি ট্ৰেইনিংটো চাগে বহুততে হ'ল, বহুততে এতিয়াও বাকী আছে। গতিকে সেইকাৰণে বাকী থকাখিনি সামৰি পেলাই আৰু এই ছমহীয়া ট্ৰেইনিংটো য'ত হ'বলৈ বাকী আছে গোটেইখিনি যেতিয়া হৈ উঠিব, তেতিয়াহে আমাৰ মানে দিন ভাল বুলি ক'ব পৰা যাব। আৰু দিন ভাল হ'বই, আমি ধৈৰ্য ধৰিব লাগিব, সকলোৱে ধৈৰ্য ধৰিব লাগিব। কষ্টৰ ফল সদায় মিঠা বুলি আমি শুনি আহিছোঁ বা দেখি আহিছোঁ, বা নিজেও পাইছোঁ, কষ্ট কৰিছোঁ যদিহে আমি কিবা এটা চুবলৈ পাইছোঁ। গতিকে কষ্টৰ ফল সদায় মিঠা, আৰু সেই কষ্টৰ ফলটো পাবলৈ আমি ধৈৰ্য ধৰিবই লাগিব, নহয় জানো? আৰু ধৈৰ্যটো বহুতেই ধৰিছোঁ, ধৈৰ্যৰ সীমা নাইকিয়া হৈ গৈছে। কিমান ধৈৰ্য ধৰিব? এতিয়া মানে দৰমহা পইচাকেইটা নথকাৰ কাৰণে আকৌ মই মানে বেলেগ ছিষ্টেমত কেনেকৈ পইচা কেইটামান বাহিৰে কেনেকৈ পইচা কেইটামান ইনকাম কৰোঁ সেইটো চিন্তা কৰি থাকোঁ। আৰু সেইকাৰণে মই এই ভোগালীৰ জলপান বা ভোগালী পিঠা পনা যোগাৰ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। কাৰণ ইমান 8,000 টকাৰে আৰু মানুহজনৰ ইনকামটো মই মোৰ লগত মানে সামঞ্জস্য কৰিবলৈ নিবিচাৰোঁ। মানুহজনৰ কাম, মোৰ কাম, মই ল'ৰাকেইটাক কিবা এটা লাগ বুলি ক'লে মই দিব পৰা ক্ষমতাটো মোৰ থাকিব লাগে, সেইটোৱে মই বিচাৰোঁ। লাগ বুলি ক'লে মানে মা বহি নাই, মা পেন নাই, বা মা বেগ এটা আনিব হ'ল, মা চেণ্ডেল এযোৰ আনিব হ'ল, মা গৰম চোলা জেকেটটো পুৰণা হৈছে, বা মা জাম্পাৰ এটা দৰকাৰ হ'ল, এই গোটেইখিনি মানে মই দেউতাকক মানে যিমান পাৰোঁ, দেউতাকেতো আনি দিয়েই। এটা ল'ৰা, দুটা ল'ৰা নহয় জানো, দুটা ল'ৰাৰ কিমান খৰচ নহয় ভাবিব নোৱাৰি। মানে আপোনালোকক কি বুলি ক'ম, আপোনালোকক সকলোৱে পাইছে, কিন্তু বহুত বেছি খৰচ। এই খৰচখিনি মেইনটেইন কৰিবলৈ বহুত দিগদাৰ। তাৰ মাজতে আকৌ গাড়ী কিস্তিটো আছে নহয় জানো, 7,800 টকা, প্ৰায় 7,800 টকা গাড়ী কিস্তি দিব লাগে। গতিকে কিমান পইচা ওলাব? দৰমহা মাত্ৰ পাওঁ 8,000, মানুহজনৰ ইনকামটো সতে নিমিলেগৈ। বাহিৰৰ পৰা দেখিবলৈ পৰ্বতটো বৰ ধুনীয়া বা পাহাৰটো বৰ ধুনীয়া, মানুহে কয় আপোনালোকৰ ইমান ইনকাম, কিন্তু মই এদিন মানে কৈছোঁ এজনক, মানে এজন নহয়, হাজবেণ্ড আৰু ৱাইফক কৈছোঁ, মানে মোক কয় আপোনালোকক ইমান পইচা লাগে মানে কি, গাখীৰ মই তাতে দি থৈ যাওঁ মানে দেই। গাখীৰ আমাৰ জাৰ্চি গৰু আছে, 4 লিটাৰ বা 3 লিটাৰ বা 5 লিটাৰ এনেকৈ দি থৈ গুচি যাওঁ। তেতিয়া মানে পইচাটো দৰকাৰ হ'লে মানে আনো। তেতিয়া আকৌ আপোনালোকৰ পইচা ইমান দৰকাৰ হয়, সেই ইমান ইনকাম চব দুইটাই ইমান পইচা পায়। তেতিয়া মই বোলো এদিন কৈছোঁ, আমাৰ ঘৰলৈ এদিন যাবা, ভাতো খুৱাম, আৰু মই হিচাপটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান খৰচ হয় মই হিচাপটো তোমাক দি দিম, তেতিয়া গম পাবা। বাকী যিয়ে নহওক, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু সকলোৱে ভোগালী বিহুটো ভালদৰে উদযাপন কৰক তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। ভিডিঅ'সমূহ চাই থাকিব, ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন ভিডিঅ' পাবলৈ ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।